কল্পতর তারা ভাগবত হুকমুখে আহি ভূমিত হইলা বিদিত রহত চতুর যিটো কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে প্ৰিয়ক ৰসায়মৃত পৰম সন্তোষে প্ৰিয়ক রসায়মৃত কৃষ্ণ কৃষ্ণ হৰি ৰাম জয় ৰাম সমস্ত আমি আজি এয়া বৈকুণ্ঠৰ কল্পতৰু মহাভাগ কৃষ্ণ কৃষ্ণ হৰি ৰাম নম ভগৱতে বাসুদেবায় ভগৱতে বাসুদেবায় ভগৱতে বাসুদেবায় जन्मादस्य यतोऽन्वयादितरतसर्धेषु अभिज्ञस्वरात् तेने ब्रह्महृदायादिकवयमुह्यन्ति यत् सूरय तेजो वारिमृदानि यथा विनिमयो यत्र त्रिसर्गो मृषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि धर्मप्रौजितकैतवत्र परमो निर्मल शरणं सतं वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनं श्रीमद्भागवते महामुनिकृते किमु अपरैरीश्वरः सद्यो हृदयवरुद्धतेऽत्र कृतिभिः शुश्रूषुभिः
দর্শনত নিগম কল্পতরুর্গলিতম ফলম সুখমুখাতমৃতদ্রব সংযুক্তম পিবত ভাগবত রসমলয়ম মোরসিকা ভুবি ভাবুকা রাম রাম হরি রাম রাম কৃষ্ণ কৃষ্ণ জয় গুরু। কৃষ্ণ আমি এতিয়া আজিৰ এই মহান অনুষ্ঠানৰ লগত সংগতি ৰাখি বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰভাগী পাঠ কৰিবলৈ লোৱা হৈছে। কিন্তু আমি বাৰু আমাৰতো বহুতবিলাক শাস্ত্ৰ আছিলে, 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ, ইমানবিলাক শাস্ত্ৰ থকা স্বত্তেও আমি বাৰু কিয় ভাগৱত শাস্ত্ৰ শুনিবলৈ লোৱা হ'ল? কি আছেনো ভাগৱতত? আৰু ভাগৱত শুনিলেনো বাৰু কি হয়, নুশুনিলে কি হয়? শুনিলেনো বাৰু কেনেকৈ শুনিব লাগে? আৰু পৃথিৱীত অনেক শাস্ত্ৰ আছে, বহুত হাজাৰ হাজাৰ শাস্ত্ৰ আছে, কিন্তু সকলোবিলাক শাস্ত্ৰই শুনাৰ বাবে উপযোগী হয় নে নহয়, সেইটো এটা মন কৰিবলগীয়া কথা। সেয়েহে বহু হাজাৰ বছৰ আগতে এজন মুনিয়ে এইটো কথা নিৰূপণ কৰি লিখি থৈ গৈছিলে। আৰু সেইজন এনে সৰু সুৰা মুনিও নহয়, সেইজন হৈছে স্বয়ং ব্যাসমুনিৰ প্ৰধান শিষ্য জৈমিনী ঋষি। কি বুলি কৈছিলে? যস্মিন শাস্ত্ৰে বা পুৰাণে হৰি ভক্তি ন দৃশ্যতে শ্ৰোতব্যং নৈব তৎশাস্ত্ৰাং যদি ব্ৰহ্মা স্বয়ং বদে। যে যি শাস্ত্ৰত হৰি ভক্তিৰ কথা নাথাকে, সেই শাস্ত্ৰ স্বয়ং ব্ৰহ্মায়ো যদি পঢ়ে তেনেহ'লে সেই শাস্ত্ৰ শুনাৰ উপযোগী নহয় বুলি কৈছে। গতিকে আমি বিচাৰ কৰিলে পোৱা যায় যে এই হৰিভক্তি প্ৰদৰ্শিত শাস্ত্ৰ আৰম্ভণিৰ পৰা শেষলৈকে যিখন শাস্ত্ৰ আছে সেইখনে হৈছে শ্ৰীমদ ভাগৱত। আৰু সেইবাবে আমাৰ শ্ৰীমদ ভাগৱত, এই ভাগৱত শাস্ত্ৰ হৈছে ভকতৰ তিলকস্বৰূপ, ভকতৰ মহাধন। আৰু এই শাস্ত্ৰভাগ যেতিয়া আগত ব্যক্ত হোৱা নাছিলে, তেতিয়া এই যিবিলাক শাস্ত্ৰ আগতে ওলাইছিলে, সেইবিলাক শাস্ত্ৰ যিসকল পণ্ডিতে সেইবিলাক শাস্ত্ৰ পঢ়িছিলে, তাৰাসৱে তেওঁলোকে যি যি শাস্ত্ৰ পঢ়িলে সেইমতে সমাজত ব্যাখ্যা আগবঢ়াইছিলে, যাৰ কাৰণে সমাজত বিভ্ৰান্তি হৈছিল। কাৰণ কোনটো মানিম, কোনটো এৰিম, কোনটো ল'ম, কোনটো ধৰিম। ধৰক 4 বেদ, ঋগ্বেদ, সামবেদ, অথৰ্ববেদ, যজুৰ্বেদ, 14 শাস্ত্ৰ, নহয়, শিক্ষা, ৰীতি, আপোনাৰ জ্যোতিষ, ৰীতি নীতি, নিৰুক্ত, স্কন্ধ, শ্ৰুতি, স্মৃতি, কলা, ত্ৰিক, মীমাংসা, এই 14 শাস্ত্ৰ আৰু 18 পুৰাণ, এইবিলাক যিবিলাক আছে, এইবিলাক যোনে যেনেকৈ পঢ়িছে সেইভাৱে ব্যাখ্যা আগবঢ়াইছে। সেইকাৰণে
আমাৰ সমাজত কিছুমান খেলি মেলি হৈছে আৰু সেয়েহে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই নামঘোষাত লিখিছে, কি লিখিছে? যে যেতিয়া এই শাস্ত্ৰবিলাক ভাগৱত শাস্ত্ৰ যেতিয়া ব্যক্ত হোৱা নাছিলে, তেতিয়া লিখিছে, অ ভাৰত পুৰাণ আদিজাত প্ৰকাশ কৰয় নানামত যত মহাজন সভামধ্য যেতিয়া এই ভাগৱত শাস্ত্ৰ ব্যক্ত হোৱা নাছিলে, তেতিয়া সেই পণ্ডিতসকলে যেতিয়া তেওঁলোকৰ নিজৰ নিজৰ মতবিলাক ব্যক্ত কৰিছিলে আৰু সেইকাৰণে সকলোৰে মতবিলাক অমিল হৈ আছিলে। সেইকাৰণে খেলি মেলি আমাৰ সমাজৰ কাৰণে খেলি মেলিৰ এটা সৃষ্টি হৈছিলে। তাৰপিছত কি কৰিলে? পৰম ৰসময় অকৌটি সূৰ্য সম প্ৰকাশয় মহাভাগৱ মহন্ত যে বেবেক। গতিকে পৰম অমৃত ৰসময় কৌটি সূৰ্য সম প্ৰকাশ হয়। আৰু এই কৌটি সূৰ্য সম প্ৰকাশ হয় যে শাস্ত্ৰ ভাগৱত শাস্ত্ৰ যেতিয়া ব্যক্ত হ'ল, তেতিয়া আমাৰ কি হ'ল? বাকীবিলাক শাস্ত্ৰ লাহে লাহে ম্লান হৈ আহে। যেনেকৈ আৰু তেওঁলোক হ'বও যেতিয়া এই ভাগৱত শাস্ত্ৰ শুনিবলৈ ল'লে, পঢ়িবলৈ ল'লে, তেতিয়া গম পালে যে আচলতে এক দেৱ এক খেপ এক বিনে নাই কেৱ দেই। গতিকে সেইকাৰণে আমাৰ প্ৰভু ভগৱন্তু আমাৰ কাৰণে, আমাৰ জগতৰ প্ৰদানৰ কাৰণে, ভকত বৈষ্ণৱৰ কাৰণে তেওঁ কি কৰিলে? তেওঁ বেদৰ ৰচক, তেওঁ বেদৰ সাৰ ভাগ আনি আমাৰ বাবে গোটাই আনি আমাক দিলে। কিহৰ কাৰণে? ভৱ ভয় মপহন্তম জ্ঞান বিজ্ঞান চাৰম নিগম কৃত প্ৰজ্ঞাহনে ভৃংগৱত বেদ চাৰম। গতিকে তাৰ বাবে কি কৰিলে? আমাৰ কাৰণে প্ৰভু ভগৱন্তই এই সাৰবিলাক আনি আমাক দিলে। কিয়? ভৱসাগৰৰ উদ্ধাৰৰ হেতু। আৰু সেয়ে হ'ল ভাগৱত। আৰু এই ভাগৱতে আজি আমি শুনিবলৈ লৈছোঁ। আৰু এই ভাগৱত আমি কিয় শুনিব লাগে? শুনিলে কি হয়, নুশুনিলে কি হয়, শুনিলে কেনেকৈ শুনিব লাগে? গতিকে এইটো ভাগৱতেই এটা কৈছে। কি কৈছে? এইটো মহাভাগৱত সমস্ত শাস্ত্ৰৰ তত্ত্ব বেদ বেদান্তৰ সাৰ ভাগয় বেদ বেদান্তৰ সাৰ ভাগ। কৈছে যে শাস্ত্ৰ হৈছে সমস্ত শাস্ত্ৰৰ সাৰ, বেদ বেদান্তৰ সাৰ বুলি কৈছে। আৰু কৈছে তৰ্ক ব্যাকৰণ আদি সমস্ত শাস্ত্ৰ পঢ়ি তত্ত্বক নাপাৱে আৰু লাগয় তত্ত্বক নাপাৱে আৰু আৰু ক'লে যে তৰ্কশাস্ত্ৰ ব্যাকৰণ শাস্ত্ৰ, এই তৰ্কশাস্ত্ৰ আকৌ 14খন আছে, ব্যাকৰণ শাস্ত্ৰ আকৌ 14খন আছে। ইমানবিলাক শাস্ত্ৰ পঢ়িও
ইয়াৰ তত্ত্ব ইমান সহজে পাব নোৱাৰে বুলি কৈছে। তেনেহ'লে আমি ইয়াৰ তত্ত্ব বাৰু কেনেকৈ পাম? আমি নিশ্চয় ইয়াৰ তত্ত্ব পাব লাগিব, নহয়নে? গতিকে তাকো এটি ভাগৱতেই মীমাংসা দি থৈছে। কি বুলি ক'লে? কিন্তু কৃষ্ণ চৰণত একান্ত ভকতি যাৰ শিশিবুজে আৰ অভিপ্ৰায় শিশিবুজে আৰ অভিপ্ৰায়। এটি ভাগৱতে সিদ্ধান্ত দিলে যে কোনসকলে বুজি পাব, কোনসকলে তত্ত্ব পাব? কিন্তু কৃষ্ণ চৰণত একান্ত ভকতি যাৰ, অকল ভকতি বুলিও কোৱা নাই, একান্ত বুলি কৈছে, একতপন্ত হ'ব লাগিব, সেইসকলে ইয়াৰ তত্ত্ব পাব বুলি ক'লে। আৰু এটি ডাঙৰ কথা কৈছে বাৰু। কি কথা ক'লে? কৃষ্ণত ভকতি বিনে শাস্ত্ৰ পঢ়ে ৰাত্ৰি দিনে অ বুজিবে বাপৰ গহনাই বুজিবে বাপৰ গহনাই। এটি ডাঙৰ কথা ক'লে যে যদি কাৰোবাৰ এই শাস্ত্ৰৰ প্ৰতি শ্ৰদ্ধা নাই, ভক্তি নাই, বিশ্বাস নাই, আস্থা নাই, তেওঁলোকে এই শাস্ত্ৰ পঢ়িও লাভ নাই, শুনিও লাভ নাই। আৰু যদি কোনোবাই শ্ৰদ্ধা, ভক্তি, বিশ্বাস, আস্থা অবিহনে এই শাস্ত্ৰ ভাগি কোনোবাই দিনে ৰাতিও পঢ়ি থাকে, পাঠ কৰে, তেনে শাস্ত্ৰই কৈছে তেওঁইতো ইয়াৰ তত্ত্ব নাপায়, তেওঁৰ বাপৰো গহ নাই বুলি কৈছে, মানে বাপেকৰো শক্তি নাই বুলি কৈছে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱ গুৰুজনায়ো ভক্তি ৰত্নাৱলীত অতি সুন্দৰভাৱে কৈছে যে কি বুলি ক'লে? অ বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, ইহাৰ তত্ত্ব পাই সেইজন। ক'লে যে শাস্ত্ৰভাগী বৈকুণ্ঠৰ শাস্ত্ৰ প্ৰভু ভগৱন্তৰ শ্ৰীমুখৰ বাণী, সেইসকলে ইয়াৰ তত্ত্ব পাব। কোনসকলে? শুদ্ধভাৱে কৃষ্ণক লৈলে শৰণ, ভকতি প্ৰসাদে নিৰ্মল যাৰ মন। গতিকে সেইসকলেহে ইয়াৰ তত্ত্ব পাব। আজিসকলৰ অন্তৰ শুদ্ধ হৈ শৰণ লৈছে। গতিকে কিবা সমস্যা হৈছে, অসুবিধা পাইছে? যদি অসুবিধা পাইছে আমি এতিয়া সময় দেই। কৃষ্ণ কৃষ্ণ সমস্যা হৈছে বাৰু, ঠিক আছে। আমি বাৰু মই জানো, এইটোৱে জানো বাৰু দেই, আচলতে আপোনালোকৰ মাজলৈ আমাৰ সুকমণি সদৃশ শইকীয়া বাপজনা তেওঁৰ শ্ৰীমুখৰ শুনাৰ বাবে একেবাৰেই ব্যগ্ৰ হৈ আছে, এইটো কথাও মই জানো দেই। কাৰণ তেখেতক আপোনালোকে প্ৰায় টিভিত মোবাইলত পাই থাকে। আজি স্বচক্ষে সশৰীৰে তেখেত আমাৰ সন্মুখত বিৰাজমান হৈ আছে। গতিকে তেখেতৰ সন্মুখত আমি কোৱাটো ল'ৰা ধেমালি কথাৰ নিচিনাই হৈছে, শিশু সুলভৰ নিচিনাই হৈছে। তথাপিতো অকণমান আগবঢ়োৱাৰ বাবে আগকথা হিচাপে আগবঢ়া হৈছে। এইখিনি কওঁতেও যদি ক'ৰবাত আমাৰ দোষ বা অপৰাধ সংঘটিত হৈছে, আৰু আমি এইটোও জানো যে কোনো মানুহে কিনকিনা বৰষুণ ভাল নাপায়, যিমানে যি নকওঁ, হয় এৰিব লাগে, নহয় দবাপিটা বৰষুণ মাৰিব লাগে দেই। আমি হ'লেও কিনকিনা বৰষুণ দেই। গতিকে ইয়াৰ পিছত দবাপিটা বৰষুণ আহি আছে দেই। গতিকে আমি এইখিনিকে কৈ আমাৰ পাঠৰ এইখিনি ক'ম। আৰু যিখিনি কোৱা হ'ল আমি অকণমান সীমিত জ্ঞানেৰে কোৱা হৈছে। এইখিনি কওঁতেও যদি ক'ৰবাত
আপোনালোকৰ মনৰ কষ্ট হৈছে বা ক'ৰবাত যদি অসুবিধা পাইছে সেইখিনিও আপোনালোকৰ শ্ৰীচৰণৰ দাসৰ দাস হেনা মানি আপোনালোকৰ শ্ৰীচৰণৰ ঠাই দিয়াৰ কামনাৰে দাস হেনা মানি ঠাই দিয়াৰ কামনাৰে আমি আপোনালোকৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ জনাই আমি পাছলৈ আগবঢ়াইছোঁ কৃষ্ণ 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 ও জগতৰ কৰ্তা হৰ্তা ব্ৰহ্মা মহেশ্বৰ যাহাৰ অধীন দুয়ো দেৱ নিৰন্তৰ হেন শুনিলা মহাশয় আৰু আছে নৃপতি তোমাৰ মৃত্যু ভয় আউৰ কি মৰিবা তুমি আপুনি শুনিলা ভাগৱত কথা পৰমাৰ্থ হৈলা কৌটি জন্মৰ পাতে কচয় নাহি জন্ম পূৰ্বত অদ্যাপি জন্ম ধৰা অজৰ অমৰ তুমি আত্মাহে সাক্ষাৎ দেহৰে ধৰ্মইটো জনম মৰণ ও দেহ দেখে হন্তে হৈ দেহয়ুদপন্ন কৃষ্ণ অসমীয়া সমাজৰ পথ প্ৰদৰ্শক এক শৰণ হৰিনাম ধৰ্মৰ ভেটি প্ৰস্থাপক নৱ বৈষ্ণৱ যুগৰ প্ৰৱৰ্তক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনাই যশোৱাৰ লাল কংসৰ কাল নন্দৰ নন্দন উদ্ধৱৰ বন্দন গোপিনীৰ মন দৈৱকীৰ ধন গোৱালৰ গোপাল আৰু ভকতৰ কৃপাল স্বৰূপ সৰ্বজ্ঞ সৰ্বব্যাপ্ত সৰ্বাশ্ৰয়ী সৰ্বশক্তিমান পৰম পুৰুষ পৰম আনন্দ পৰম ঈশ্বৰ পৰম কৃপালু ভগৱান কৃষ্ণৰ বাংময় স্বৰূপ শ্ৰীমদ ভাগৱতক সাষ্টাংগিক প্ৰণাম জনাই বৈকুণ্ঠৰ কল্পতৰু নাম বস্তুভাগক সাৰোগত কৰি দেৱৰ দুৰ্লভ নৰতনুধাৰী আজিৰ বৈকুণ্ঠ ধামত উপবিষ্ট তথা উপস্থিত পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ যুৱক যুৱতী প্ৰমুখ্যে শিশুসকলৰ শৰীৰত নিৰ্বিৰাজমান দিব্য আত্মাক অন্তৰৰ পৰা সেৱা জনাই বিষ্ণু বৈষ্ণৱৰ কথাৰে সমৃদ্ধ ভক্তি জ্ঞান আৰু বৈৰাগ্য বৰ্ধনকাৰী শ্ৰীমদ ভাগৱতৰ কিছু চৰ্চা কৰিবৰ বাবে আগবাঢ়িছোঁ জয় জয়তে যিসকল উদ্যোক্তাৰ উদ্যোগত তথা ভক্তপ্ৰাণ ৰাইজৰ দান বৰঙণিৰ দ্বাৰা আজি এই অনুষ্ঠানভাগ অনুষ্ঠিত হৈছে সেই সকলোটি শ্ৰীচৰণত আমি আমাৰ শ্ৰদ্ধা প্ৰাৰ্থনা নিবেদিছোঁ আপোনালোকে ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ যি সুবিধা কৰি দিছে ব্যাসদেৱে ইয়াক সংস্কৃত ভাগৱতত আটাইতকৈ শ্ৰেষ্ঠ কৰ্ম বুলি অভিহিত কৰিছে যুগ ধৰ্মৰ ফালৰ পৰা
তেওঁ লিখিছে কৃতেয়তে ধ্যায়াত বিষ্ণু ত্রেতায়াম যজতে মুখে দ্বাপরে পরিচর্যায়াম কলৌ তদ হরি কীর্তনা 12:52 দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোক ভাগৱত। অনুবাদ কৰিছে এই শ্লোকটোৰ মহাপুৰুষ মাধৱদেৱে। তেওঁৰ অনবদ্য গ্ৰন্থ নামঘোষা যুগ ধৰ্ম নিৰ্ণয় 399 পদজোকা। মাধৱপুৰুষে লিখিছে সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিন হৰিৰ কীৰ্তন বিনাই আহৰ নাহিকে পূজা। যুগ ধৰ্মৰ ফালৰ পৰা কলি যুগৰ মানুহৰ বিশেষভাৱে শাৰীৰিক আৰু মানসিক সামৰ্থ্যতাৰ প্ৰতি লক্ষ্য ৰাখি আটাইতকৈ যদি সহজ আৰু সুগম কিবা ঈশ্বৰ উপাসনাৰ মাৰ্গ আছে তেতিয়াহ'লে পৃথিৱীত কেৱল এটাই, সেইটো হৈছে কৃষ্ণত একান্ত শৰণ, সমস্ত প্ৰাণীৰ প্ৰতি বিষ্ণুময় ভাৱ আৰু ভগৱতৰ সংগত যিমান পাৰে তেওঁৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন। সেইকাৰণে যিসকলে উদ্যোগ লৈ সকামভাৱে হওক নিষ্কামভাৱে হওক যদি ভকত বৈষ্ণৱক নিমন্ত্ৰণ কৰি এনেধৰণে প্ৰভুৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ সুবিধা কৰি দিয়ে তেওঁলোক শ্ৰদ্ধাৰ পাত্ৰ, সেৱাৰ যোগ্য। আমি নৰোত্তম প্ৰাথমিক শাখাৰ সমস্ত সেৱকীৰ শ্ৰীচৰণত আমাৰ শ্ৰদ্ধা প্ৰাৰ্থনা কৰিছোঁ। বৰ্তমান অসমত ভাগৱতৰ এক জোৱাৰ উঠিছে, আপোনালোকে জানে। চবফালে কেৱল ভাগৱতৰ চৰ্চা চলিছে। এইটো এটা শুভ লক্ষণ। আমি প্ৰত্যক্ষভাৱে হওক বা মোবাইলৰ জৰিয়তে হওক ভাগৱত খুব শুনিছোঁ। কিন্তু ব্যাসদেৱে পদ্মপুৰাণ 18খন পুৰাণ আছে, আমাৰ বাপে কৈছে। দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্মপুৰাণ। আটাইতকৈ ডাঙৰ পুৰাণখনৰ নাম হৈছে স্কন্ধ পুৰাণ, য'ত 81,100টা শ্লোক আছে। দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্মপুৰাণ, য'ত 55,000 শ্লোক আছে। এই পদ্মপুৰাণৰ শেষৰ খণ্ডটোত উত্তৰ খণ্ড বুলি য'ত কয়, তাত ব্যাসদেৱে এটা কথা লিখি থৈ গ'ল, এতদস্মাৎ পৰম কিঞ্চিত মন শুদ্ধেন বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য 1ম অধ্যায় 12 নম্বৰ শ্লোক। ব্যাসদেৱে কৈছে মানুহৰ মনৰ ভাৱ শুদ্ধিকৰণৰ কাৰণে ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ আন একো নাই, আৰু যদি আছে মই নাজানো। তেওঁ কৈছে কোনে শুনাৰ সৌভাগ্য ঘটে জন্মান্তৰে ভৱেৎ পুণ্যম, যাৰ বহুত জন্মৰ পুণ্য সঞ্চিত হ'ল তেওঁহে ভাগৱত শুনাৰ সৌভাগ্য ঘটে। আৰু বৰ্তমান যিটো হাৰত অসমত ভাগৱতৰ প্ৰচাৰ চলিছে তাৰ পৰা চাবলৈ গ'লে আমি প্ৰায়বিলাক মানুহৰ ভাগ্যৰ উদয় হৈছে, আমি ভাগৱত শুনিছোঁ। কিন্তু ব্যাসদেৱে যিটো কৈছে সেইটো হৈছেনে নাই? ব্যাসদেৱে কৈছে ভাগৱত শুনিলে মানুহৰ মনৰ ভাৱ শুদ্ধ হ'ব। মনৰ ভাৱবিলাক আমাৰ শুদ্ধ হৈছেনে নাই? সেইটো আটাইতকৈ ডাঙৰ কথা। শুনাততো শুনি আছোঁ। আমাক বহুতে ফোন কৰে বা আপোনাৰ ভাগৱত আমি খোজকাঢ়িবলৈ যাওঁতে ৰাতিপুৱা শুনি যাওঁ। কোনোবা আইসকলে ফোন কৰি কয় আমি কিচেনত স্পীকাৰ লগাই লৈছোঁ। কোনোবাই কয় বাপসকলে আমি খেতি কৰি থাকিলে পিছফালে বাৰীত কাম কৰিলে স্পীকাৰত শুনি থাকোঁ। চব ঠিক আছে, কিন্তু শুনাৰ পাছত আমাৰ কিবা এটা ৰূপান্তৰ ঘটিছেনে নাই? ভাৱৰ শুদ্ধতা আহিছেনে নাই? কেনেকৈ গম পাম? সমাজত ইয়াৰ প্ৰতিস্ফলন ঘটিব। সমাজত চোৰ নাইকিয়া হ'ব, ডকাইত নাইকিয়া হ'ব, ধৰ্ষণ, লুণ্ঠন, ঈৰ্ষা, দ্বেষ, কাম, ক্ৰোধ এইবিলাক নাইকিয়া হ'ব। হৈছেনে নাই তেনেকুৱা? আমি মাজতে বাইহাটা চাৰিআলি ওচৰৰ এখন সত্ৰত অনুষ্ঠান কৰিব গৈছিলোঁ, বাপ আৰু মই। দ্বিতীয় দিনা অনুষ্ঠান আছে। তাত কমিটিৰ ফালৰ পৰা এটা ঘোষণা দিছে যে যোৱাকালি কোনো এজন সদাশয় ব্যক্তিয়ে সত্ৰৰ সন্মুখৰ পৰা আই এগৰাকীৰ চেণ্ডেল এযোৰ লৈ গ'ল। গতিকে অনুৰোধ কৰিছোঁ তেওঁ যাতে চেণ্ডেলযোৰ আনি পুনৰ সত্ৰৰ সন্মুখত থৈ যায়। ভাগৱত শুনিব গৈছোঁ আৰু যোৱাৰ সময়ত বেলেগৰ চেণ্ডেল এযোৰ পিন্ধি গুচি গ'ল। এতিয়া মনৰ শুদ্ধতা ক'ত আহিল? এই যে 3-4 ঘণ্টা ধৰি ভাগৱত শুনিলোঁ এটা বৈঠকত, তাৰ পাছত সেয়া মানসিকতা কি লাভ হ'ল তেতিয়া? আৰু ব্যাসদেৱটো লাপিলোপা নহয় নহয়। ব্যাস নামে ভৈলা সত্যপতিৰ সন্ততি, দেখিলাহা প্ৰজা ভৈলা অতি অল্পমতি, কৰিলা অনেক শাখা চাৰিও বেদৰ, পুৰাণ ভাৰত শাস্ত্ৰ নিৰ্মেলা বিস্তৰ। গুৰুজনাই কীৰ্তনত কৈছে 24টি অৱতাৰত ব্যাসদেৱ 24 অৱতাৰৰ ভিতৰত এজন। গতিকে ব্যাসদেৱে মিছা কথা কোৱা নাই। আৰু এইটো মিছা নহয় যে আমি শুনাৰ পাছত আমাৰ মনৰ ভাৱ শুদ্ধ হোৱা নাই। কেনাটো ক'ত লাগিছে? আমি যেনেকৈ শুনিব লাগে তেনেকৈ শুনা নাই। ভগৱান কৃষ্ণই গীতাত কৈছে শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰেশং যতেন্দ্ৰিয় জ্ঞানম লব্ধ পৰম শান্তি অচিৰেণ অধিগচ্ছতি। 4ৰ্থ অধ্যায় 39 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, জ্ঞানৱন্ত জনেহে
শ্ৰদ্ধাৱানজনেহে জ্ঞান লাভ কৰিব। যাৰ শ্ৰদ্ধা আছে, শ্ৰদ্ধা কেতিয়া আহিব? যেতিয়া মাহাত্ম গম পাব। ভাগৱতৰ মাহাত্ম বাপজনাই ইমান সময় আপোনালোকক কৈ আছে, যি শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰিছে মহিমা গম পাইছে। ভাগৱত এনেকুৱা এখন গ্ৰন্থ, সমস্ত বেদ বেদান্তৰ সাৰ, সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়স্য ৰসামৃত তৃপ্তস্য নানৈনত্ৰ ৰতি ক্বচিৎ। 12, 13, 15 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 15 নম্বৰ শ্লোক সংস্কৃত ভাগৱত। ইয়াৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে ঘোষাত কৰিছে 18 নম্বৰ পদযোগা। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ। ইয়াৰ অমৃত ৰস পায়, পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। শ্ৰদ্ধা আৰু সন্তোষ আছে নাই মনত? সন্তুষ্টি হ'ব পাৰিছোনে নাই? সন্তোষ পাইছোনে নাই? ভাগৱত এনেকুৱা এখন গ্ৰন্থ, প্ৰভু ভগৱন্তৰ বাংময় মূৰ্তি বুলি কৈছে। তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম 3 অধ্যায় 65 নম্বৰ শ্লোক। ব্যাসদেৱে লিখিছে ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি। বাণী আকাৰে আছে, শব্দ আকাৰে আছে। এই শব্দসমূহ শ্ৰদ্ধা সহকাৰে যদি আমাৰ কৰ্ণ ৰন্ধ্ৰই ভিতৰত যদি যায়, তেতিয়াহ'লে মাধৱ পুৰুষে কৈছে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যদেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰে। মাধৱ পুৰুষক কৈছে যদি আমি শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰোঁ, আমাৰ ভিতৰৰ মলিনতাবিলাক নাশ হ'ব। আৰু সেইকাৰণে ভাগৱত যিখন সময় শুনে শ্ৰদ্ধা সহকাৰে শুনক। আৰম্ভ হৈছে নৈমিষাৰণ্যত। বৰ্তমান ইউপি উত্তৰ প্ৰদেশ কেপিটেল লক্ষ্ণৌ, তাৰ পৰা প্ৰায় 50 কিলোমিটাৰমান দূৰত এই জেগাটো আছে, য'ত 28,000 ঋষিয়ে ভাগৱত শুনিছিল সুত মুনিৰ মুখৰ পৰা। 28,000 ঋষি প্ৰথমতে তেওঁলোকে 1000 বছৰ যজ্ঞ কৰিলে। যজ্ঞ কৰি কোনো ধৰণৰ ফল নাপালে। উদ্দেশ্য মহান আছিল, কলিযুগৰ মানুহৰ কল্যাণ সাধন। কিন্তু তেওঁলোকে কোনো ধৰণৰ ফল নাপায়। ৰোমহৰ্ষণৰ পুত্ৰ উগ্ৰশ্ৰৱা সুত মুনিক ব্যাখ্যাৰ এখনত বহুৱাই দি 28,000 ঋষিৰ ভিতৰত যিজন কথামৃত ৰসস্বাদ কুশল সৌনক অব্ৰবীত। কথামৃত পান কৰাত যিজন কুশল, শ্ৰৱণত যিজন পটু, সেইজনৰ নাম দিছে সৌনক। সৌনকে 28,000 ঋষিক প্ৰতিনিধিত্ব কৰিছে আৰু সুত মুনিক প্ৰশ্ন কৰিছে। তাৰ উত্তৰত যিখিনি কৈ গৈছে সেয়ে আমি ভাগৱত গ্ৰন্থ হিচাপে পাইছোঁ। সৌনকে প্ৰথমতে স্বীকাৰ কৰিছে, সৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আকি সহস্ৰ বছৰ হোমধূমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুস কৰিলোঁ ব্যৰ্থে না। প্ৰথমে স্বীকাৰ কৰিছে, 1000 বছৰ যজ্ঞ কৰিলোঁ, ধোৱা লাগি কৰি ধোৱা বৰণীয়া হৈ গ'ল, কিন্তু একো ফল নাপায়। আৰু তেতিয়া মূল প্ৰশ্নটো আগবঢ়াই দিছে, এটা কিবা বস্তু এটা সৃষ্টি হ'বৰ কাৰণে তাৰ এটা কজ লাগে। কাৰণটো কি? কাৰণটো এই প্ৰশ্নটো। সৌনকে কৈছে তত্ৰ তত্ৰ অঞ্জস আয়ুষ্মান ভৱতা য়ত বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তৎ না সঞ্চিতম অৰ্হসি। 1:1-9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। সৌনকে কৈছে হে সুতমুনি, কলিযুগৰ মানুহে পৰম কল্যাণ সাধনৰ অৰ্থে কৰিবলগীয়া আটাইতকৈ শ্ৰেষ্ঠ কৰ্মটো কি? সেইটো আমাক কোৱা। কি কৰিলে কলিযুগৰ মানুহে পৰম কল্যাণ সাধিব পাৰিব? কল্যাণ মানে ইয়াত কেইবাটাও বস্তু আছে। এক হৈছে আমি যি 3টা তাপেৰে তাপিত হৈ আছোঁ, আদি দৈবিক মানে দৈৱবশত হোৱা কষ্ট, ভূমিকম্প, বানপানী, ৰ'দ, গৰম, ঠাণ্ডা, যত যিমান আছে দৈৱবশত যিমান পাইছোঁ। আদি শব্দটোৱে ৰিলেট কৰা বুজায়, সম্বন্ধিত বা সম্পৰ্কীয়। দৈৱ সম্পৰ্কীয়, দৈৱ সম্বন্ধীয় যিমান তাপ আদি দৈবিক। ভূত সম্বন্ধীয় যিমান তাপ, ভূত মানে প্ৰাণী, সমস্ত ভূতত ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। ইয়াত ভূতটোৱে প্ৰাণীক বুজাইছে। এই ভূত সম্বন্ধীয় যিমান তাপ আদি ভৌতিক। আধ্যাত্ম নিজক লৈ যিমান তাপ মোৰ শৰীৰ আৰু মনৰ দ্বাৰা, এইখিনিক কৈছে আধ্যাত্মিক। তিনিওপা তাপৰ পৰা পৰিত্ৰাণ পাব লাগে, কল্যাণৰ এটা অকণমান এটা অংশ। এটা হৈছে আমি কোনো দুখ নিবিচাৰোঁ, দুখৰ নিবৃত্তি হ'ব লাগে। দ্বিতীয়, সকলোকে আনন্দ লাগে, আমি আনন্দ প্ৰাপ্তি হ'ব লাগে। 3 নম্বৰ, আমি কুকুৰ মেকুৰী গাধ ঘোঁৰা এইবিলাক হৈ জন্ম ল'ব বিচৰা নাই। এই মানুহৰ জন্ম হ'লেও বহুত কষ্ট পাইছোঁ, ইয়াৰ পৰা পৰিত্ৰাণ লাগে, গতিকে মুক্তি। এই গোটেইখিনি মিলাই এটা শব্দ কৈছে কল্যাণ।
কি কৰিলে মানুহৰ জনম সফল কৰিব পাৰোঁ, পৰম কল্যাণ সাধন কৰিব পাৰোঁ, এইটো হৈছে ভাগৱতৰ মূল ভেটি। আৰু তাৰ ওপৰত বেছ কৰি সুতমুনিয়ে উত্তৰ দিব বিচাৰিছে। কিন্তু সৌলোকে কৈছে অকণমান ৰ'বা, উত্তৰ দিয়াৰ আগত কলিযুগৰ মানুহৰ শাৰীৰিক আৰু মানসিক যিখিনি সক্ষমতা কেপাচিটি সেইটো বুজি লোৱা। কাৰণ এনেই উত্তৰ দিলে নহ'ব। যদি সুতমুনিয়ে ক'লেহেঁতেন যে কোনোবাই যদি কল্যাণ বিচাৰিছে 1000 বছৰ তপস্যা কৰক, কলিযুগৰ মানুহে 1000 বছৰ তপস্যা কৰিব পাৰিব জানো? নোৱাৰে, ইমানটো জীয়াই নাথাকে। 8টা বস্তু কলিযুগৰ মানুহৰ কমিব। ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেন বলেন ৰাজন নংসতি আয়ু বলম স্মৃতি 12:2:1 দ্বাদশ স্কন্ধ 2য় অধ্যায় 1ম শ্লোক ভাগৱত। ধৰ্ম, সত্য, শৌচ, শৌচ মানে পবিত্ৰতা, ক্ষমা, দয়া, আয়ু, বল, স্মৃতি, 8টা বস্তু কলিযুগৰ মানুহৰ হ্ৰাস পাব। সেইকাৰণে সৌলোকে কৈছে সুতক উত্তৰ দিয়াৰ প্ৰাক মুহূৰ্তত, এই সুতমুনি তুমি যিটো উত্তৰ দিবা কলিযুগৰ মানুহৰ কাৰণে লাগে, তেওঁলোকে অৱলম্বন কৰিব পৰা উপায় দিয়া। আৰু সেইকাৰণে কৈছে প্ৰায়েনা অলপায়ুষ সভ্য কলস্মিন যুগে জনা মন্দ সুমন্দ মতয়ু মন্দিয় ভাগ্য হি উপদ্ৰতা 1:1-10 প্ৰথম স্কন্ধ 1ম অধ্যায় 10 নম্বৰ শ্লোকত সৌলোকে সুতমুনিক কৈছে, সেই সুতমুনি কলিযুগৰ মানুহৰ আয়ু কম, প্ৰায়েনা অলপায়ুষ। কিমান আয়ুস কলিযুগৰ? 100 বছৰ শাস্ত্ৰৰ মতে। প্ৰহ্লাদে দৈত্য শিশুক তাৰো ব্ৰেকআপ দি থৈছে। পুৰুষৰ আয়ু 100 বৰিষ সাক্ষাৎ তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰা। কলিযুগৰ মানুহৰ আয়ুস যদিও 100 বছৰ, আধাটো শুই থাকোঁতে যায়। প্ৰহ্লাদে দৈত্য শিশুক কৈছে 20 বৰিষ যায় বালক ক্ৰীড়াত আৰু 20 যায় জৰা অৱস্থাত। 20 বছৰ খেলা ধূলা কৰি বাল্যকাল বুলিয়ে পাৰ কৰিলে, 20 বছৰ যেতিয়া কাণেৰে নুশুনে, চকুৰে নেদেখে, যাওঁ বুলি যাব নোৱাৰে, খাওঁ বুলি খাব নোৱাৰে, তেনেকৈ বৃদ্ধ অৱস্থাত বা জৰা অৱস্থাত 20 বছৰ যাব। থাকিল কিমান? অকণমান 10 বছৰ। জীৱা অৱশেষ আয়ু থাকয় যুৱা সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত লেঠা শেষ। সেইকাৰণে কৈছে যিটো উপায় দিয়া একদম সহজ দিবা। সুতমুনিয়ে ক'বলৈ ধৰিছে, সৌলোকে কৈছে আৰু অকণমান ৰ'বা, আৰু এটা বস্তু বুজি লোৱা। কি? এই যে 28,000 ঋষি দেখিছা, এইবিলাক নপঢ়া নুশুনা নহয়। 28 সহস্ৰ ঋষি বেদত প্ৰধান, চব বেদজ্ঞ ওস্তাদ। আমাৰ সমস্যা এইটো হোৱা নাই যে আমি শাস্ত্ৰ অধ্যয়ন নকৰাকৈ তোমাৰ ওচৰত আহিছোঁ, নহয়। আমাৰ সমস্যা হৈছে শাস্ত্ৰ অধ্যয়ন কৰাৰ কাৰণে। এইটো আচৰিত যেন লাগে কথাটো, এইটোৱে সত্য। সৌলোকে কৈছে আমাৰ সমস্যাটো হৈছে শাস্ত্ৰ অধ্যয়ন কৰাৰ কাৰণে। কিয়? কাৰণ ঘূৰি ঘূৰি কৰ্মানি শ্ৰোতব্যানি বিভাগছ, শাস্ত্ৰ বহুত আছে আৰু তাত বিভিন্ন মত দিছে। আপুনি বেলেগ সম্প্ৰদায়বিলাকলৈ যদি চায়, যদি মুছলমান কওক, খ্ৰীষ্টিয়ান কওক, বুদ্ধিজিম কওক, শিখ কওক, তেওঁলোকৰ ধৰ্মগ্ৰন্থ 1খন বা 2খন। মুছলমানৰ ক্ষেত্ৰত আপোনালোকে যদি চায়, তেতিয়াহ'লে তেওঁলোকৰ ধৰ্মগ্ৰন্থ কি বুলি ক'লে এটা উত্তৰ আহিব, আমাৰ কোৰাণ বুলি। যদি খ্ৰীষ্টিয়ানক সোধে ডাইৰেক্ট ক'ব বাইবেল। তাত 2টা পাৰ্ট আছে, অল্ড টেষ্টামেণ্ট, নিউ টেষ্টামেণ্ট, যিখনে পঢ়িছে পাব। যদি শিখসকলক সোধে তেওঁলোকে ক'ব গুৰু গ্ৰন্থ চাহিব। যদি বুদ্ধিজীৱক সোধে তেওঁলোকে ক'ব ত্ৰিপিটক। মানে তেওঁলোকৰ বেলেগবিলাক সম্প্ৰদায়ৰ ধৰ্মগ্ৰন্থ 1খন বা 2খন। কিন্তু আমাৰ যাক আমি হিন্দু ধৰ্ম বুলি কওঁ, আচলতে সনাতন অগণন আছে। 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ, স্মৃতি শাস্ত্ৰ, 2খন মহাকাব্য, গীতা আৰু দৰ্শন শাস্ত্ৰ, বিভিন্ন। কিন্তু ইণ্টাৰেষ্টিংটো বিভিন্ন শাস্ত্ৰ হোৱাৰ পৰাও বিভিন্ন বিপদ নাছিলে। বিপদ হৈছে কোনো এখন শাস্ত্ৰৰ লগত কোনো এখনৰ মিল নাই। সমস্যাটো তাত। সেইকাৰণে কোনো মানুহক নিন্দা কৰিব নাপায়, আপোনালোকে নকৰিব। কোনোবাই যদি যাগ যজ্ঞ পূজা পাতল কৰি আছে, তেওঁলোকে কোনোবা এখন গ্ৰন্থৰ আলোচনা কৰিছে। যেতিয়ালৈকে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত অধ্যয়ন নকৰে, তেতিয়ালৈকে মানুহে জীৱনৰ মাৰ্গটো বিচাৰি নাপাব। ই কনফাৰ্ম। মহাপুৰুষ মাধৱদেৱ আগম শাস্ত্ৰত পণ্ডিত আছে, হ'লেও তেওঁ শাক্তপন্থী আছে। কিয়? তেওঁতো বিদগ্ধ পণ্ডিত, কিন্তু তেওঁতো শাস্ত্ৰই কি কৰি আছিলে? শাক্ত। আৰু মাকৰ অসুখ হতে আপোনালোকে জানে, ককায়েক দামোদৰ ওচৰৰ পৰা আহি থাকোঁতে মাকৰ অসুখ বুলি গম পাই কি কৰিছিল? হে দেৱী মা, মাক ভাল কৰাই দিয়া, 2টা পাঠা ঘোষ। আমাৰো দিয়ে বহুতে, ল'ৰাটোৰ যাতে চাকৰি এটা পায়, প্ৰভু নামঘৰলৈ মই 1 লাখ টকা এটা ডনেশ্যন দিম, ঘোষ।
ছোৱালীজনীৰ কাৰণে ভাল ল'ৰা এটা চাই দিয়া, মোৰ হাতৰ বাৰাণ্ডাৰ টিংখিনি মই দি দিম, ঘোষ। এইবিলাক ঘোষ এতিয়াও দি থাকে, এইবিলাক কাম নাই, কিন্তু ঘোষ দি আছোঁ। কিয়? অজ্ঞানতা। স্বাৰ্থ পূৰণ কৰি দিয়া, তোমাক এইটো পইচা দিম, ঘোষ ভগৱানৰ লগত এগ্ৰিমেণ্ট। মাধৱ পুৰুষে এগ্ৰিমেণ্ট কৰিছে, মাক ঠিক কৰাই দিয়া 2টা পাঠা দিম। আৰু ঘৰলৈ গৈ যেতিয়া পাইছেগৈ, ভনী জোঁৱাই ৰামদাসৰ ওচৰত দি থৈ গৈছে। ৰামদাসক কৈছে যে মাক তেতিয়া সুস্থ হ'ল, গতিকে ৰামদাসক পইচা দিছে, ভাই পাঠা ছাগলী আনি দে, চাইন কৰিছোঁ এগ্ৰিমেণ্টত, দিব লাগিব শাৰদীয়া পূজাত। ৰামদাসে ইফালে গুৰুজনাৰ এক ঘৰত হৰিনাম ধৰ্ম, য'ত আমি আশ্ৰিত হৈ আছোঁ, ইয়াত ঘৰত লৈছে, ইয়াত দূৰ দূৰলৈকে কোনো বলি বিধানৰ কথা নাই। নুশুনা ভাও ধৰিছে ৰামদাসে, ইফালে ইফালে গৈ থাকে। শাৰদীয় পূজা ওচৰ চাপিল, মাধৱ পুৰুষৰ খং উঠিছে, ইয়াক পইচা দিছোঁ, পাঠা ছাগলী আনি নিদিয়ে, মই ইফালে দেৱী মাক কৈ থৈছোঁ। আৰু এদিন খঙৰ ভগৱত ক'লে, ভোকৰা কুচিয়াৰ পো বুদ্ধিত পাগল, কিয় আনি নিদিয়ক পূজাৰ ছাগল। সেইদিনা ৰামদাসৰ টেমা গৰম হৈ গ'ল আৰু কৈছে, আমাৰ আগত দেখা অহ বৰ চোখ, শংকৰক লগ পাইলে হৈবি লোট ক'ত। কোন শংকৰ? আছে এজন, যিজন মহাপুৰুষে এক ঘৰত হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰিছিল, য'ত কোনো ধৰণৰ বলি বিধানৰ কথা নাই। আৰে ক'লে হ'বনে? মই যিবিলাক শাস্ত্ৰ কৰিছোঁ তাত বলি কথা আছে, ব্যাসদেৱে লিখা আছে। তোৰ শংকৰৰ ওচৰত লৈ গ'ল মোক, মই দেখুৱাই দিম শাস্ত্ৰ। সেইটোৱে বৰ্তমানো ছ'চিয়েল মিডিয়াত হৈ আছে। বহুতে বিভিন্ন ধৰণৰ যে উদ্ধৃতি দিয়ে, ক'ৰ পৰা দিয়ে? কোনোবাই কিবা কালিকা পুৰাণৰ পৰা দিব, কোনোবাই ক'ৰবাৰ পৰা দিব, বিভিন্ন ঠাইৰ পৰা দি আছে। যিবিলাক পুৰাণ লিখাৰ পাছত ব্যাসৰ অৱস্থা নাছিল, ভূগোল থুগুল চিত্ত নাহি সুখ শান্তি, নজানন্ত কৃষক মনত গুণি গান্তি, সেইবিলাক হৈ যোৱা পুৰণা কথা। তথাপিও সেইবিলাককে লৈ এতিয়াও বহুতে যুক্তি দিছে। এইটো যুক্তিটো মাধৱ পুৰুষে কেতিয়াবাই দিব। 550 বছৰ আগত গুৰুজনাৰ লগত এই বিষয়ৰ ওপৰত তৰ্ক হ'ল দুজন মহাপুৰুষৰ। আৰু মাধৱ পুৰুষক যেতিয়া লৈ গৈছিল ৰামদাসে, তেওঁ মনত ভাবি গৈছিল, মই সেৱা নলওঁ। আমি কিবা এটা জানিলে ইগ' আহি যায়, মই কিয় সেৱা কৰোঁ, মই আগতে কিয় মাতিম, মোক আগতে মাতিব লাগিব, মই তেওঁলোকে ডাঙৰ, মই শ্ৰেষ্ঠ, মই জ্যেষ্ঠ, মোৰ জ্ঞান আছে, ধন টকা পইচা আছে, মোক চবে বাহ বাহ কৰে। বুজি পাইছে না? নকৰিলে বছ দক্ষতাই চব উঠি গ'ল, শিৱ নুঠিল, গতিকে ফায়াৰ তথা আমাৰ গতি একেই। মাধৱ পুৰুষে ভাবি গৈছে মই সেৱা নকৰোঁ, কিন্তু যেতিয়া গুৰুজনাক বাখ্যাৰাখনক দেখিলে, তেওঁ যিটো শাৰীৰিক সৌন্দৰ্য, মাধৱ পুৰুষে পিছত গুৰু ভতিমাত নিজে প্ৰকাশ কৰিছে। দৰশিত সুন্দৰ গৌৰ কলেবৰ, জৈশ্বৰ পুৰবৰ কাপ, সকলো সভাসদ ৰঞ্জন যাকেৰি দৰ্শনে পাপ বিনাশ। পিছত লিখি থৈ গৈছে। আৰু যেতিয়া দুইজনৰ মাজত তৰ্ক হ'ল, গুৰুজনে সুধিছে ৰামদাসক, ইমান সুন্দৰ যুৱক লৈ আহিছে, কোন এজন? চিনাকি দিলে, মোৰ পৰিয়ালৰে, মনুবাই ল'ৰা, মনুবাই, আহা বহা। কি নাম? মাধৱ। কিয় আহিছা? ৰামদাসে কৈছে, আপোনাৰ সৈতে তৰ্ক কৰিবলৈ আহিছে। কি বিষয়ত? এওঁ পাঠা ছাগলী আনিব দিছে, দুৰ্গাৰ ওচৰত দিব, কালীৰ ওচৰত দিব, দেৱী মাৰ ওচৰত। আচ্ছা বহাচোন মাধৱ, ক'ত পাইছা কোৱা। মাধৱে যিমানবিলাক আগম শাস্ত্ৰ কৰিছিল চব উদ্ধৃতি দিলে। আৰু গুৰুজনে কেৱল ভাগৱতৰ শ্লোকেৰে খণ্ডন কৰিছে। শেষত ক'লে, যথা তৰুৰ বোলে নিচেচানে ন তৃপ্যং দিতল স্কন্দ ভুজ উপশাখা প্ৰাণ উপহাৰাচ্চ যথেন্দ্ৰিয়ানাম তথা সৰ্ব অৰ্জনময় চুতেজ্য। 4:31, 14, চতুৰ্থ স্কন্ধ 31 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোক। অনুবাদ কৰিছে, বৃক্ষৰ মূলত যদি দেৱানী জল ত্ৰিপিটি হন্ত তাৰ পত্ৰ পুষ্প ফল। ডালে পাতে সিঞ্চে যদি মূলত নেদয়, কদাচিতো ডালে পাতে ত্ৰিপিটি নহয়। ভোকাতুৰ নৰে যদি অন্নক ভুঞ্জয়, ইন্দ্ৰিয়ৰ প্ৰীতি তাৰ সাধে আতিশয়। ভোজনবিহীনে পিন্ধে বস্ত্ৰ অলংকাৰ, ইন্দ্ৰিয়ৰ একো প্ৰীতি নসাধয় তাৰ। কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। মাধৱ পুৰুষ দীঘল পৰিল। গুৰুজনাই ক'লে, কিয় সেৱা ল'লা? আগতে তুমি লৈছিলা, হয়। আগতে আপোনাক শিৰোমণি ভূঞা হিচাপে সেৱা কৰিছিল, আৰু এতিয়া আধ্যাত্মিক গুৰু হিচাপে মোক শৰণ দিয়ে। কিহৰ কাৰণে হ'ল এইটো? শাস্ত্ৰটো তেওঁ জানে। শাস্ত্ৰ বহুত আছে, বিভিন্ন শাস্ত্ৰত বিভিন্ন মত দিছে। সেইকাৰণে আপুনি মই কাকো নিন্দা কৰাৰ অধিকাৰ নাই। যাৰ হাতত যোনখন গ্ৰন্থ কৰিছে তেওঁলোক সেইমতে চলিছে। যেতিয়ালৈকে শাস্ত্ৰৰ উত্তম দুখন গ্ৰন্থ অধ্যয়ন নকৰিব, তেতিয়ালৈকে আচল জীৱনৰ মাৰ্গটো বিচাৰি নাপায়। কাৰণ এই প্ৰশ্নৰ উদয় সৌলোকে 5,500 বছৰ আগত সূতক কৰি থৈ গৈছে। ঘূৰি নিঘূৰি কৰ্মাণি শ্ৰোতব্যানি বিভাগস অত সাধু অত্ৰ যত সাৰম সমুদ্ৰিত্য মনীষয়া মাম ব্রূহি শ্রদ্ধানম যেন আত্মা সম্প্রসিদতি। 1:11 প্রথম স্কন্ধ প্রথম অধ্যায় 11 নম্বৰ শ্লোকত সৌলোকে ক'লে, হে পুত্ৰ,
শাস্ত্ৰ বহুত আছে, বিভিন্ন শাস্ত্ৰত বিভিন্ন মত দিছে। তুমি যিহেতুকে সমস্ত শাস্ত্ৰ জানা, শাস্ত্ৰজ্ঞ, সেইকাৰণে আমাক কলি যুগৰ মানুহৰ কাৰণে সমস্ত শাস্ত্ৰৰ সাৰ মৰ্মটো থোৰতে কৈ থৈ যোৱা, যাতে কম দিনত কম শক্তি প্ৰয়োগৰ দ্বাৰা, কম স্মৃতি শক্তিৰ দ্বাৰা মানুহে পৰম গতি লাভ কৰিব পাৰে। এতিয়া সৌনকক ক'লে সুতমুনিয়ে, চিন্তা নকৰিবা, মই তোমালোকক এনেকুৱা এটা উপায় দিম, যিটো উপায় অৱলম্বন কৰি ৰজা পৰীক্ষিতে 7 দিনত পৰম গতি লাভ কৰিছিল। মই তোমালোকক এনেকুৱা এটা উপায় দিম, যিটো উপায় অৱলম্বন কৰি খটাংগ ৰজাই 2 দণ্ডত 45 মিনিটত পৰম গতি লাভ কৰিছিল। আৰু তাৰ পাছত তেওঁ ভাগৱত কোৱা আৰম্ভ কৰিছিল। মূল ভাগৱত সংস্কৃতত আছে, 12টা স্কন্ধ, 335টা অধ্যায়, 18,000 শ্লোক, 5,96,000 শব্দ আৰু 10টা লক্ষণ আছে ভাগৱত। তৃতীয়ৰ পৰা লক্ষণ আৰম্ভ হৈছে। অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উদয় মনন্তৰে সনুকথা নিৰোধ মুক্তি আশ্ৰয়। 2:10:1। দ্বিতীয় স্কন্ধ 10ম অধ্যায় 1ম শ্লোকত লিখিছে, স্বৰ্গ বিসৰ্গ স্থান পোষণ পুতি মনন্তৰ ঈশানু নিৰোধ মুক্তি আৰু আশ্ৰয়। 10টা লক্ষণ তৃতীয়ৰ পৰা আৰম্ভ হৈছে। দ্বাদশ স্কন্ধত সোমাও, এতিয়া পদৰ লগে লগে যাম। আপোনালোকে জানিব বিচাৰিছিল, এজন বাবে কৈছে পুৰঞ্জন উপাখ্যান, এজনে কৈছিল পৃথুৰ উপদেশ, আৰু আমি কৈছোঁ ব্ৰহ্মজ্ঞান। শুনক, ইয়াতে গোটেইখিনি সাঙুৰি দিম দেহ তত্ত্বৰ বিষয়ে। জগতৰ কৰ্তা হৰ্তা ব্ৰহ্মা মহেশ্বৰ, যাহাৰ অধীন দুয়ো দেৱ নিৰন্তৰ। এই সৃষ্টি চলাবৰ কাৰণে প্ৰভু ভগৱন্ত, প্ৰথমতে বুজি লওক ভগৱান তত্ত্বটোৰ বিষয়ে। ভগৱান যিটো তত্ত্ব, আমি যাক কৃষ্ণ বুলি কৈছোঁ, কৃষ্ণৰ 3টা শক্তি আছে। এটাক অন্তৰংগ শক্তি বুলি কয়, চিৎ শক্তি, পৰা শক্তি, অপৰা শক্তি। চিৎ শক্তি বা অন্তৰংগ বা স্বৰূপ শক্তি বুলি যাক কয়, সেইটোৱে যোগমায়া বুলি ক'ৰবাত কৈছে, ক'ৰবাত কৃষ্ণ বুলিয়ে কৈছে, ক'ৰবাত ভগৱান বুলি কৈছে, ক'ৰবাত গড বুলি কৈছে। সেইটো তেওঁৰ অন্তৰংগ শক্তি, যাৰ সংকল্পত কোটি কোটি ব্ৰহ্মাণ্ড সৃজন হ'ব পাৰে। সংকল্প মাত্ৰতে কোটি কোটি ব্ৰহ্মাণ্ডৰ লয় হ'ব পাৰে, কেৱল সংকল্প, শেষ হৈ যাব। এয়া ভগৱানৰ পাৱাৰ। তেওঁৰ এটা বহিৰংগ শক্তি আছে, এইটো জ্বৰ, যাৰ নাম হৈছে মায়া। মায়া 2 ধৰণৰ, এক হৈছে জীৱ মায়া, এক হৈছে গুণ মায়া। জীৱ মায়া 2 ধৰণৰ, এক হৈছে আৱৰণ, এক হৈছে বিক্ষেপণ। আৱৰণটোৱে কি কৰে, আমাৰ মন বুদ্ধিৰ ওপৰত এখন পৰ্দা পেলাই দিয়ে, যাৰ কাৰণে ভিতৰতে থকা ভগৱানক আমি দেখা নাপাওঁ। বিক্ষেপণ শক্তিটোৱে কি কৰে, মায়াৰ আমাৰ মনটো ভগৱানৰ ওচৰৰ পৰা টানি পেলাই সংসাৰলৈ পেলাই দিয়ে। ধন টকা পইচা, পুত্ৰ পৰিবাৰ, ঘৰ দুৱাৰ, এইবিলাকত আমাৰ মন লাগি আছে। এইটো বিক্ষেপণ শক্তি, জীৱ মায়া। গুণমায়া, ভগৱানৰ মায়াৰ আৰু এটা ভাগ হৈছে গুণমায়া। ইয়াৰ 3টা গুণ আছে, সত্যম ৰজস্তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবদ্ধন্তি মহাবাহুদে দেহি নাম ব্যয়ম। 4ৰ্থ অধ্যায় 5 নম্বৰ শ্লোক গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ মায়াৰ 3টা গুণ আছে, সত্য, ৰজ আৰু তম। এই 3টা গুণৰ পৰাই গোটেই যত যিমান সংসাৰ আমি দেখা পাইছোঁ, চব তাৰে সৃষ্টি। বুজি পাইছেনে? 3টা গুণৰ পৰা। আৰু এই 3টা গুণৰ পৰাই 3জন দেৱতা হৈছে। সত্য গুণৰ পৰা বিষ্ণু, ৰজগুণৰ পৰা ব্ৰহ্মা আৰু তম গুণৰ পৰা শিৱ বা মহেশ্বৰ। ইয়াত কৈছে জগতৰ কৰ্তা হৰ্তা ব্ৰহ্মা মহেশ্বৰ, যিজনে সৃষ্টিৰ কাৰণে যাক দায়িত্ব দি থৈছে, ব্ৰহ্মাক, যিজনক সংহাৰৰ দায়িত্ব দি থৈছে, সেই সকলো যাহাৰ অধীন, সেইজন দেৱ নিৰন্তৰ হেন ভগৱন্তক শুনিলা মহাশয়। আৰু আছে নিপতি তোমাৰ মৃত্যু ভয়। পৰীক্ষিতৰ কি মৃত্যু ভয় আছিল? কিয়? চব মানুহৰে থাকে মৃত্যুৰ ভয়, প্ৰকাশ কৰে কিছুমানে, কিছুমানে নকৰে। যেতিয়ালৈকে তত্ত্বটো গম নাপাম, মই কোন, তেতিয়ালৈকে মৃত্যু ভয়ৰ পৰা হাত কোনো সাৰিব নোৱাৰে। আপোনালোকে পৰীক্ষিতৰ কাহিনীটো জানে, তেওঁ অভিশাপ দিছিল, সাপ দিছিল, 7ম দিৱসত তোক তক্ষকে দংশ, বিষবহনী লাগি তোৰ শৰীৰ ভস্ম হওক। এইটো হৈছে শৃংগী মুনিৰ অভিশাপ। কাৰ প্ৰতি? ৰজা পৰীক্ষিতৰ প্ৰতি। তেওঁ ৰজাই তেতিয়া কি কৰিলে, তেওঁ ৰাজকাৰ্য চব জন্মেজয়ক দি গংগাৰ পাৰলৈ গ'ল। গংগাৰ পাৰলৈ ৰজা যোৱাৰ লগে লগে অসংখ্য ঋষি মুনিয়ে তেওঁক আগুৰি ধৰিলে। কোনোবাই ক'লে চিন্তা কৰিব নালাগে, আমি আপোনাক বচাই দিম। আৰু ৰজাই ক'লে যে মোক বচাব নালাগে, মই যিটো কৰ্ম কৰিলোঁ তাৰ প্ৰায়শ্চিত্ত মই পাম। পাৰা যদি এটা প্ৰশ্নৰ উত্তৰ দিয়া,
মৃত্যুমুখী মানুহে কি কাম কৰা উচিত? যিটো প্ৰশ্ন সৌনকে কৰিছিল, কলিযুগৰ মানুহে কি কাম কৰা উচিত? সুতমুনিয়ে কৈছিল পৰীক্ষিতৰ সংবাদ শুনা, পৰীক্ষিতৰ প্ৰশ্ন সেইটোৱে, মৃত্যুমুখী মানুহে কি কাম কৰা উচিত? তেতিয়াও ঋষিসকলৰ মাজতো খেলি মেলি। কোনোবাই কৈছে যে তুমি যাগ যজ্ঞ পূজা পাতল কৰা, কোনোবাই ক'লে জপ তপ তীৰ্থ কৰা, কোনোবাই ক'লে দান দক্ষিণা কৰা, কোনোবাই ক'লে বলি দিয়া, কোনোবাই কিবা বিভিন্ন ধৰণৰ মত দিলে। হালটো হোৱা নাই। সেই সময়ত পৰাশৰৰ নাতি ব্যাসৰ পুত্ৰ শুকদেৱ তেওঁৰ আগমন কৰিছে। শুকদেৱ অহাৰ লগে লগে সহস্ৰ ঋষি চব থিয় হৈ গ'ল। আনকি তেওঁৰ ককা আৰু পিতৃ ব্যাসো থিয় হৈ দিছে, সন্মান কৰিছে। পৰীক্ষিতে গম পালে এজন শুকদেৱৰ এটা বিশেষত্ব আছিল। তেওঁ এটা স্থানত কেৱল এজনী গাই দোহন কৰা সময়কণ থাকে। গাই এজনী খীৰাওঁতে যিমান সময় লাগে সেইকণ সময় এটা স্থানত থাকে, তাতকৈ বেছি নাথাকে। সেইজন শুকদেৱক লগ পোৱাৰ পাছত পৰীক্ষিতে তেওঁক সুন্দৰভাৱে আগবঢ়াই আনি চৰণ পখালি বহুৱালে আৰু গ্ৰাম্য কথা নাপাতি চিধা প্ৰশ্ন আগবঢ়াই দিছে, যাৰ উত্তৰত এই কথাখিনি এতিয়া আহিছে। প্ৰশ্ন কৰিছিল অথ পৃষ্ঠমি সংসিদ্ধিম যোগিনাম পৰমম গুৰু পুৰুষস্য য়দ কাৰ্যম ম্ৰিয়মানস্য সৰ্বদা য়দ শ্ৰোতব্যম য়দ জপ্যম য়দ কীৰ্তিব্যম নৃভিঃ প্রভু স্মর্তব্যম ভজনীয়ম বা ব্রূহি যদ বা বিপর্যয়ম ১:১৯:৩৭ ১:১৯:৩৮ প্ৰথম স্কন্ধ ঊনবিংশতি অধ্যায় ৩৭ আৰু ৩৮ নম্বৰ দুটা শ্লোকত পৰীক্ষিতে প্ৰশ্ন কৰিছিল কি মৰণ সময়ে তোমাৰ চৰণে পুছুহু গুৰু সাম্প্ৰত ম্ৰিয়মান নৰে সদায়ে কি কৰ্ম কৰিবে ইটো লোকত। প্ৰশ্ন ভাগৱতৰ মূল এইটো, কোনটো? মৃত্যুমুখী মানুহে সদায়ে কি কাম কৰাটো উচিত। এতিয়া আপোনালোকে ভাবিব পাৰে পৰীক্ষিতক সাপ দিছিল কাৰণে পৰীক্ষিত মৃত্যুমুখী, আমিবিলাকেনো ক'ত সাপ পাইছোঁ, আমাৰ কাৰণে এইটো প্ৰশ্ন লাগু নহ'ব। নহয়। জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাৎ অপৰিহাৰ্যৰ্থে নাত্বম সূচিতুমৰ্হসি। দ্বিতীয় অধ্যায় ২৭ নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে জন্ম ল'লে মৃত্যু নিশ্চিত। গতিকে জন্ম লোৱাৰ লগে লগে আমাৰ মৃত্যুটো আহিয়ে যায়। সেইকাৰণে আমি চব মৃত্যুমুখী। আমি জানিবলগীয়া কথা এইটো। পৰীক্ষিতে ক'লে কাহাক শুনিবে, কাহাক জপিবে, কাহাক স্মৰিবে নৰে, ভজনৰ যোগ্য কোননো দেৱতা কহি মোত সত্তৰে। আৰু তেতিয়া শুকদেৱে পৰীক্ষিত ভগৱানক চিনাকি কৰাই দিয়ে, আচল ভগৱান কোন। সেইকাৰণে ইয়াত কৈছে এতিয়া হেন ভগৱন্তক শুনিলা মহাশয়, আৰু আছে নিপতি তোমাৰ মৃত্যু ভয়। তোমাৰ এতিয়াও কি মৃত্যু ভয় আছেই নেকি? শুনিলাহা আউৰ কি মৰিবা তুমি আপুনি কৃতাৰ্থ, শুনিলাহা ভাগৱত কথা পৰমাৰ্থ, ভৈলকুটি জন্মৰ পাতেক ছয় চুৰ, মৰো হেন মনৰ অজ্ঞান কৰাটো। আউৰ কি মৰিবা তুমি আপুনি কৃতাৰ্থ, তুমি আৰু মৰিবা বুলি ভাবিছা নেকি? কিয়? কাৰণ মই বুলি কোৱাৰ লগে লগে ইয়াত দুটা বস্তু আছে। মই যে অলপ আগত ক'লো ভগৱানৰ তিনিটা শক্তি, চিত শক্তি, মায়া শক্তি, আৰু এটা হৈছে জীৱ শক্তি। আমিবিলাক জীৱ। আমাৰ ইয়াত দুটা বস্তু সোমাই আছে। এটা হৈছে শৰীৰটো, যিটো মৃত্যুৰ পাছত আমি এৰি থৈ গুচি যাওঁ। আৰু এই শৰীৰটোৰ অৱস্থা, শেষ অৱস্থা তিনিটা। এটা হৈছে পৃষ্ঠা, এটা হৈছে পলু, এটা হৈছে ছাই। কোনো সম্প্ৰদায়ত নিয়ম আছে মৃত্যুৰ পাছত শৰীৰটোক কাটি কুটি অংগবিলাক চৰাই চিৰিকটি জীৱ জন্তুক খুৱাই দিয়ে। খুৱাই দিলে জীৱ জন্তু চৰাই চিৰিকটিয়ে বিষ্ঠা কৰি উলিয়াই দিয়ে। সেইকাৰণে শৰীৰৰ এটা অৱস্থা বিষ্ঠা বুলি কৈছে। কোনো সম্প্ৰদায়ত নিয়ম আছে যে মৃত্যুৰ পাছত শৰীৰটো পুতি থয়, পুতি থ'লে পলু হয়, ডিকম্প'জ হৈ গৈ পলু হ'ব তাত। আৰু এটা হৈছে আমাৰ হিন্দু ধৰ্ম বুলি যাক কৈ আছোঁ আমি, জ্বলাই দিয়ে। জ্বলাই দিলে কি হ'ব? ছাই। এই তিনিটা অৱস্থা শেষ শৰীৰটোৰ, এইটো জ্বৰ। কিন্তু ইয়াৰ ভিতৰত যিটো চৈতন্য শক্তি সোমাই আছে, সেই শক্তিটোৰ নাম হৈছে আত্মা। এই আত্মাটো সনাতন, ইয়াৰ মৃত্যু নাই। ইয়াৰ ডিফাৰেঞ্চটো সুন্দৰভাৱে শুকদেৱে পৰীক্ষিতক বুজাই দিছে যে আচলতে তুমি শৰীৰ নোহোৱা, তুমি এটা আত্মা। যেনেকৈ আমি যদি কওঁ যে এইখন কাৰ গামোচা, তেতিয়াহ'লে আমি কওঁ যে মোৰ গামোচা। তাৰমানে মই আৰু মোৰটোৰ মাজত পাৰ্থক্য আছে। মোৰ বস্তুবিলাক মই হ'ব নোৱাৰোঁ। মই সম্পূৰ্ণ বেলেগ, মোৰ বস্তু সম্পূৰ্ণ বেলেগ। এইখন কাৰ গামোচা? মোৰ।
তাৰমানে মই মানুহটো বেলেগ, মোৰ গামোচাখন বেলেগ। এইখন কাৰ চেলেং, মোৰ চেলেং, তাৰমানে মই বেলেগ, চেলেং বেলেগ। তেনেকৈ যদি খৰি তোলা হয়, এইটো কাৰ হাত, মোৰ হাত, তাৰমানে মোৰটো মই নহয়। তেনেকৈ এইটো কাৰ শৰীৰ, মোৰ শৰীৰ, তাৰমানে মই শৰীৰটো নহয়, মই সম্পূৰ্ণ বেলেগ, মোৰ শৰীৰটো সম্পূৰ্ণ বেলেগ। এই তত্ত্বটো সুন্দৰভাৱে বুজাই দিলে আৰু ক'লে যে শৰীৰৰ 6টা বিকাৰ আছে। কি 6টা? অস্থি জায়তে বৰ্ধতে বিপৰিণামতে অৱক্ষ্যতি প্ৰণশ্যতি। শৰীৰৰ 6টা বিকাৰ আছে। প্ৰথমতে অস্থি, মাতৃৰ গৰ্ভাশয়ত এই স্থিত হয়, এক্সিষ্ট কৰে, এইটো এক্সিষ্টেঞ্চ। অস্থি মানে আছে। তাৰপিছত জায়তে, সন্তানটোৰ জন্ম হয়। তাৰপিছত বৰ্ধতে, শৰীৰটো বাঢ়িবলৈ ধৰে। এটা সময়ত গৈ বিপৰিণামতে হৰমনেল চেঞ্জেছ আহে, যেনে ছোৱালী হ'লে গাভৰুত্ব পায়, ল'ৰা হ'লে যৌৱনত্ব প্ৰাপ্তি কৰে, চেঞ্জেছ আহে। এটা সময়ত গৈ ৰৈ যায়। তাৰপাছত অৱক্ষ্যতি, ক্ষয় হোৱা আৰম্ভ কৰে, চকুৰে নেদেখা হ'ল, কাণে নুশুনা হ'ল, হাত ভৰিত জোৰ নাইকিয়া হ'ল। বুজি পাইছেনে? ক্ষয় আৰম্ভ কৰে আৰু এটা সময়ত গৈ প্ৰণশ্যতি, শৰীৰটো নাশ হৈ যায়। এইটো এটা ক্ৰম। অস্থিৰ পৰা প্ৰণশ্যতিলৈকে প্ৰথমতে ঊৰ্ধ্বলৈ গৈ থাকে। অস্থি জায়তে, জন্ম হ'ল, বৰ্ধতে, বাঢ়িলে, হৰমনেল চেঞ্জ হ'ল, অৱক্ষ্যতি হ'ল, প্ৰণশ্যতি। এই 6টা শৰীৰৰ বিকাৰ। কিন্তু আত্মাৰ কোনো বিকাৰ নাই, আত্মাৰ মৃত্যু নাই। বাসাংসি জীৰ্ণানি যথা বিহায় নমানি গৃহণতি নরোপরানি তথা শরীরানি বিহায় জীর্ণানি অন্যান্য সংয়াতি নমানি দেহি। 2য় অধ্যায় 22 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে, হে অৰ্জুন, যেনেকৈ মানুহৰ কাপোৰ ফাটি গ'লে নতুন বস্ত্ৰ পৰিধান কৰে, তেনেকৈ আত্মাই এটা শৰীৰ নষ্ট হ'লে বেলেগ শৰীৰ ধাৰণ কৰে। আত্মাটোৰ গতিকে মৃত্যু নাই, ই এটা শক্তি। যেনেকৈ চিম্পলভাৱে যদি ভাবে, একে ইলেক্ট্ৰিচিটি ফ্ল' কাৰেণ্ট, ইলেক্ট্ৰিচিটি কাৰেণ্ট বা ফ্ল'টো যিটো আহিছে, ইয়াত লাইটো জ্বলিছে, ফেনো চলিছে, ইলেক্ট্ৰিচিটি একেই। যাৰ য'ত যেনেকৈ ইউজ কৰিছে, ফেনখন ঘূৰিছে কাৰ কাৰণে? ইলেক্ট্ৰিচিটিৰ কাৰণে, কাৰেণ্টটো পাই আছে কাৰণে। ফ্ল'টো যদি বন্ধ কৰি দিয়ে, এখন বন্ধ হৈ যাব। ঠিক তেনেকৈ আমাৰ ভিতৰতো এই চৈতন্য শক্তি এটাৰ কাৰণে আমি এনেকৈ হাত উঠাব পাৰিছোঁ, মুখেৰে ক'ব পাৰিছোঁ। যদি সেই শক্তিটো নাইকিয়া হয়, তেতিয়াহ'লে আমাৰ কি কয়? মৃত্যু হ'ল বুলি কয়। দেন আত্মাটোৰ মৃত্যু নাই, ইয়াক জুয়ে পুৰিব নোৱাৰে, ইয়াক অস্ত্ৰ শস্ত্ৰই কাটিব নোৱাৰে। নৈনম চিন্দন্তি শস্ত্ৰানি নৈনম দহতি পাবক না চৈনম ক্লেদয়ম তপো না শোষ্যতি মারুত অচেদ্যয়ম দাহ্যয়ম অক্লেদ্য অসূচ্যয়ম চ নিত্য সর্বগত স্থানু রচনোয়ম সনাতন। 2য় অধ্যায় 23 আৰু 24 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে, হে অৰ্জুন, অস্ত্ৰ শস্ত্ৰই আত্মাক কাটিব নোৱাৰে। নৈনম চিন্দন্তি শস্ত্ৰানি, জুয়ে ইয়াক পুৰিব নোৱাৰে। নৈনম দহতি পাবক, পানীয়ে তিয়াব নোৱাৰে, বায়ুৱে শুহিব নোৱাৰে। আত্মা অচ্ছেদ্য, অদাহ্য, নিত্য, সনাতন, ই সদায় আছে। যদি এই তত্ত্বটো আমি বুজি পাওঁ যে মোৰ মৃত্যু নাই, মই আত্মা, মোৰ শৰীৰটোহে নষ্ট হ'ব, আৰু আপুনি যিমান চিন্তা কৰিলেও শৰীৰটো ধাৰণ কৰি ৰাখিব নোৱাৰে। জন্ম লোৱাৰ লগে লগে মৃত্যু আহিবই, কনফাৰ্ম, ইয়াৰ পৰা বাচিব কোনো পৰা নাই আজিলৈকে। গতিকে এইটো ধ্ৰুৱ সত্য। সেইকাৰণে এতিয়া পৰীক্ষিতক শুকদেৱে সুধিছে, শুনিলাহা ভাগৱত কথা পৰমাৰ্থ ভৈলা কোটি জন্মৰ আৰু কি মৰিবা তুমি আপুনি কৃতাৰ্থ। আৰু যে মৰিবা তুমি, এই কথাটো তুমি কি মনত ভয় আছে নেকি এতিয়াও? কাৰণ তুমি ভাগৱতৰ কথা শুনিলা, আৰু তোমাৰ যিমান পাতক আছিল, ভৈল কোটি জন্মৰ পাতে গছয় চুৰ, মৰো হেন মনৰ অজ্ঞান কৰা দূৰ।